আন্টি আমি পিছে গৈহে থাকো আহিছিলাহে যোৱাই নে বহাচোন বহা চাহ অকমান খাই যোৱা যাচোন চলো চাহ দোকান যাই গৈ ইয়াত যে এনেকৈ ৰৈ আছ আলহী আহিলে চাহ দিব লাগে বুলি নাজানো নেকি ঠিক আছে মা মই এতিয়া চাহ বনাই আনিছো নাই নাই আন্টি আমি চাহ নাখাওঁ বুলি কৈছেচোন ইমান গৰমত চাহ এটা খাবলৈকে মন নাযায় তোমালোক আজি প্ৰথম আহিছা গতিকে চাহকণ খাই যাব লাগিব চাহ নোখোৱাকৈ কেতিয়াও নপঠিয়াও দেই বহাচোন বহা মনো কথা বতৰা পাত আকৌ তই আমাৰ মানে মনো বৰ ঠাণ্ডা মন্দা সৰুৰে পৰা ইমান কথা বতৰাই নাপাতে অকণমান লাজ কৰি আৰু বাৰু তই বৰ কৰা দেই ইমান ধনী ঘৰ ল'ৰা দুটা আহিছে অকণমান কথা বতৰা পাতিব লাগে চাহ পাতকে তুমি পঢ়ি আছা ন হয় মই বিয়ে পঢ়ি আছো চাহ যে বনাবলৈ গৈছে তাই তোমাৰ ভণ্টি হয় নে বা হয় তাই মোৰ বা হয় তাই কি পঢ়ি আছে তাইহে পঢ়া শুনাত ইমান মন কাপ নাই সেইকাৰণে সি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আৰু নপঢ়িলে পঢ়াটো বৰ এটা ভাল নহয় যে তাই সেই ঘৰুৱা কাম কাজবিলাক কৰিহে বেছি ভাল পায় পঢ়া শুনাত ইমান মন কাপ নাই হয় নেকি আহকচোন আপোনালোকে চাহকাপ খাই লওকহি চাহ ইয়ালৈকে লৈ অহা ভাল আছিলে নাই ইয়াত খাব নালাগে ব'লা ভিতৰলৈকে ব'লা আহা ভিতৰলৈকে আহা মুনু লৈ আহা আকৌ তেওঁলোকক ভিতৰলৈ আহক চাহ খাই ল'বহি ছোৱালীজনী কিন্তু বৰ মৰম লগা দেই তাৰ মানে তোৰ তাইক ভাল লাগিছে নেকি বাহ প্ৰথম চাৱনিতে দেখোন প্ৰেম হ'ব যেন পাইছো হে দাদাল কিন্তু কথাবোৰ ক সঁচাকৈ তাই বৰ মৰম লগা দেই সেইটো পিছে হয় ময়ে পতাই লওঁ নেকি হয় তই চকু নিদিবি দেই বেটা কথাটো উলিয়ালোহে তাৰ মানে তোৰ সঁচাকৈয়ে পচন্দ হৈছে এইবোৰ কথা বাদ দে পিছে পৰে হৈ থাকিব ব'ল এতিয়া চাহকাপ খাই লওঁগে ব'ল তোমালোক ইয়াত যে আমি সেই টাউনলৈ আহিছিলোঁ বাৰ ভাগৰ কিবা কাম এটা আছিলে সেইকাৰণে আহিছিলোঁ আপোনালোক পিছে আমিও সেই টাউনলৈকে আহিছিলোঁ আমাৰো সেই বিশেষ কাম এটা আছিলে বাৰু কিবা খোৱা যদি খাই লোৱা নাই নালাগে আমি এইমাত্ৰ কফি খালোৱেই পিছে কি কামত বা আহিছিলে তোমাৰ বা আমিও জানিব পাৰিম নেকি পাৰিব কিয় নোৱাৰিব তাই মানে তাঁত বৈ খুব ভাল পায় সেইকাৰণে সি সূতা অলপ কিনিবলৈ আহিছিলোঁ বাহ তোমাৰ বায়ে তাঁত বব জানে পিছে তুমি জানানে নাজানা নাই মই তাঁতৰ ততো নাজানো মাকুটোৱে মাৰিব নাজানো এইবোৰ কামত মই নোৱাৰো দেই এইবিলাক কাম বায়েহে জানে আজিকালি যুগত কিন্তু তাঁত বব জনা ছোৱালী বহুত কমহে আছে দেই বেয়া নাপাবা নাই কিয় বেয়া পাম কওকচোন তোমাৰ বায়ে সেই কথা বতৰা বেছিকৈ নাপাতে নেকি অথনিৰ পৰা দেখোন মাত এটাও শুনা নাই তাই মানে কথা অলপ কমকেই পাতে প্ৰথমতে তাই অকণমান কথা পাতিবলৈ লাজ কৰে পিছত অৱশ্যে কথা পাতে বাৰু এতিয়া আৰু লাজ কৰিবলৈ মানা কৰা বাইদেউ এতিয়াতো আমি চিনাকিয়ে হৈ পৰিলোঁ নাই তেনেকুৱা কথা একো নাই আপোনালোকে কথা পাতি আছে যে সেইকাৰণেহে মই মনে আছিলোঁ হয় নেকি পিছে তুমি গামোচা বব জানা নাই অলপ চলপকৈ জানো বাৰু সিমানো বেছি ভালকৈ নাজানো জানে অলপ চলপ নহয় বহুতেই জানে গামোচাত তাই বৰ ধুনীয়াকৈ ফুল বাচিব জানে হয় নেকি আমাক গামোচা দিব লাগে বুলি চাগে নাজানো বুলি কৈছে নাই তেনেকুৱা কথা নহয় ধেমালি কৰিছোঁ বেয়া পাব নালাগে পিছে আপোনালোকৰ নাম দুটা কি আছিলে পাহৰিয়ে থাকিলোঁ নহয় ইয়াৰ নাম কিশোৰ আৰু মোৰ নাম অনুৰাগ কিশোৰ দা আপোনাক কিন্তু আমাৰ মায়ে খুব ভাল পায় দেই এইকেইদিনতে আমাৰ ঘৰলৈ যাবচোন মায়ে আপোনাৰ কথা কৈয়ে আছে হয় নেকি আণ্টিকো কিন্তু বহুত ভাল লাগিলে দেই কৈ দিবাগে ঠিক আছে বাৰু যাওঁ নেকি বহুত সময় হ'ল ইমানকৈ যাওঁ লাগি আছে নে আমাক লগ পাই চাগে বৰ লাগিছে ন নাই তেনেকুৱা কথা একো নাই দেৰি হ'লে মায়ে চিন্তা কৰি থাকিব বুলিহে যাওঁ বুলি কৈছোঁ ব'লা নহ'লে তোমালোকক আমিয়ে থৈ আহোঁগৈ নাই নালাগে আমি যাব পাৰিম নহয় আৰু চাহকাপ তোমালোকৰ ঘৰতে খালোগৈহেঁতেন বাইদেউ তইনো কিয় নালাগে বুলি কৈছ ঠিক আছে ব'লক আমাৰ ঘৰতে চাহকাপ খাব আপোনালোক গ'লে মায়ে কিন্তু বহুত ভাল পাব ঠিক আছে তেনেহ'লে আৰু এটা কথা চাহকাপ কিন্তু তোমাৰ বায়ে বনাই দিব লাগিব মানে সেইদিনা চাহকাপ খাই কিন্তু বেছ মজা লাগিলে ঠিক আছে বাৰু চিন্তা কৰিব নালাগে এনেও চাহকাপ বায়ে দিব কাৰণ ৰন্ধা বঢ়া কামবোৰ বায়ে কৰি থাকে ঠিক আছে তেনেহ'লে ব'লা ব'লা শুন না কথা এটা ক কি কবি তই মই নোকোৱাৰ আগতেই বুজি পাইছ যদি কিবা এটা সোনকালে কৰি দে না ডাঙৰজনী নে সৰুজনী তইচোন জানই ডাঙৰজনী বুলি ইমান মৰম লগা ইমান ঠাণ্ডাকৈ থাকে কিবা এটা মৰম লাগি যায়ও তাইক দেখিলে বাৰু আগতে সেই সৰুজনীৰ লগত ফ্ৰেণ্ডশ্বিপটো কৰি ল'ব লাগিব তাৰপিছতহে আগবাঢ়িব পৰা যাব ঠিক আছে ব'ল এতিয়া হাজৰিকা দা যি নহ'লেও আপোনাৰ ল'ৰা কিন্তু বৰ মৰম লগা দেই সেইদিনা আপোনাৰ সেই ফাইলটো দিবলৈ আহিছিলে নহয় আমাৰ ঘৰলৈ তাকে সেই কথা বতৰা পাতি একদম বৰ ভাল লাগিলে দেই বৰ ভদ্ৰ ল'ৰা তাকেহে পাই এতিয়ালৈকে বাৰু ঠিকেই আছে আগলৈ বা কি হয় তাকেহে মোৰ বৰ চিন্তা হয় বুজিছে ভাল হ'ব কিয় বেয়া হ'ব আপোনাৰ ল'ৰা আৰু বেয়া হ'ব নেকি তাকেহে মাক নাইকিয়া ল'ৰা
তুলি তালি ইমানটো কৰিলোহি আৰু পিছৰখিনি আৰু ভগৱানৰ ওপৰত এৰি দিছোঁ এতিয়া আৰু সি নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পৰা হ'ল তাকে মই তাক কৈছোঁ যে অকণমান তই দায়িত্ব চায়িত্ববোৰ ল'বি অঁ আপুনি কিন্তু এইটো ঠিক কাম কৰিছে দেই এইটো বৰ ভাল কাম কৰিছে হেৰি কথা এটা সুধো পিছে বিয়া বাৰুৰ কথা ভাবিছে নেকি নাই বাৰু এতিয়ালৈকে সেই বিয়া বাৰুৰ কথা চিন্তা কৰা নাই তাকে সেয়া লাহে লাহে চিন্তা কৰিব হ'ল আমিও সেই লাহে লাহে চিন্তাই কৰি আছোঁ কেনেবাকৈ যদি আমাৰ ছোৱালীলৈ সেই দৰা ওলায় ভাল দৰা ওলায় তেনেহ'লে ভাবিছোঁ ময়ো সেই ছোৱালীক ৰখাই নথওঁ অঁ কোনজনীৰ কথা কৈছে বা আমাৰ নিজৰজনীৰ কথাই কৈছোঁ মুঠতে যোনজনীয়ে নহওক আৰু এজনীকতো দিব লাগিবই প্ৰথমতে অঁ সেইটো হয় বাৰু হেৰি আপুনি কথাবিলাক বুজি নাপায় নেকি মই আমাৰ মনৰ কথাই শুনি আছোঁ কিজানিবা হাজৰিকা এটাই ল'ৰাটোলৈ দিবই পাৰোঁ আপুনি কথাবিলাক একেবাৰে বুজি নাপায় দেই নিজৰ সেই বৰ একদম জীয়েকজনীৰ কথাহে অকল চিন্তা কৰি থাকে মোৰ ছোৱালীৰ কথা কোনো আপুনি চিন্তাই নকৰে কি হ'ল দুইজনে যে মনে কথা পাতিলা নহয় মানে সেই ভাত কেইটামানকে খাই যাব নেকি আপুনি সেইটোকে পাতি ল'লোঁ বোলো ভাত কেইটামানকে খুৱাই পঠিয়াওঁ সেই দুপৰীয়াখন আহিছে আপুনি আকৌ নাই মই ভাত নাখাওঁ মোৰ ল'ৰাই চাগে ভাত পানী ৰেডিয়ে কৰি থৈছে আপোনাৰ ল'ৰা কিন্তু কম নহয় দেই ভাত পানীও বনায় নেকি সি চব কাম কৰে এই ছোৱালী মানুহৰ চব কাম কৰে কাম কৰা মানুহ দুজন আছে যদিও সিহঁতলৈ ভাত চাই নাথাকে আৰু সি নিজেই কৰে হয় নেকি আপোনাৰ কিন্তু ভাগ্য দেই ইমান ভাল ল'ৰা এটা পালে দেই নক'ব আৰু বুজিছে বাৰু ঠিক আছে বাৰু মই এতিয়া যাওঁহে যায় নেকি ভাত কেইটামান খাই যাব পাৰিলেহেঁতেন বাৰু নাই সি বনালেই যে মই আগতীয়াকৈ খবৰ দিয়া হ'লে বাৰু একো নাছিলে কিন্তু এতিয়া সি আকৌ সেই বনাই থোৱা ভাত আকৌ নষ্ট কৰিলে বৰ বেয়া পায় বুজিছেনে সেইকাৰণে সেই বেলেগ এদিনাই খাম দিয়ক আজি পিছে এতিয়া যাওঁহে ঠিক আছে বাৰু আৰু এদিন কিন্তু আহিব লাগিব সেইদিনা আকৌ সেই ভাত খাই যাব লাগিব আৰু লগত সেই আপোনাৰ ল'ৰাটোকো লৈ আহিব ঠিক আছে বাৰু তুমি এইবিলাক কি কথা কৈ আছিলা আকৌ এই হাজৰিকা ল'ৰাটোলৈ সেই মুনুক বিয়া দিম বুলি ভাবিছা নেকি তুমি ভাবিছোঁ সেইকাৰণে সেই আপুনি মোৰ ওপৰত ফটংকৈ কথা কৈ নিদিব বুজিছে মই সদায় সেই কথা ভাবি চিন্তিহে কওঁ হ'ব দিয়া দুইজনীয়ে জানো আমাৰ ছোৱালী নহয় আৰু সেই ডাঙৰজনীক বিয়া নিদি এই সৰুজনীক যদি প্ৰথমে বিয়া দিওঁ তেনেহ'লে মানুহে জানো মোক নাহাঁহিব যিমান যি হ'লেও চুনু মোৰ প্ৰথম সন্তান সৰুতে তাই মাকক হেৰুৱালে আৰু এতিয়া যদি মই তাইক বিয়া নিদি মুনুক প্ৰথমে বিয়া দিওঁ তেনেহ'লে মানুহে মোক কি বুলি ভাবিব এজন দেউতাক হিচাপে মোৰ দায়িত্ব হ'ব প্ৰথমে চুনুক বিয়া দিয়াটো মই জানিছিলোঁৱেই আপুনি যে তেনেকুৱা এটা সেই কৰিব বুলি মই জানোৱেই মই আপুনি সেই চুনুকহে বেছি ভাল পায় মুনুতকৈ এই কথাবোৰতে প্ৰকাশ পায় নহয় তুমি কথাবোৰ কিয় তেনেকৈ লৈছা দুইজনী মোৰ ছোৱালী আৰু দুইজনীকে সমানে মই ভাল পাওঁ কিন্তু বিয়াৰ বাবে উপযুক্ত বয়স মুনুৰ নাই হোৱা চুনুৰহে হৈছে মুনুৱে এতিয়া পঢ়ি আছে তাইক পঢ়িবলৈহে দিব লাগে তাৰ মানে সেই হাজৰিকাদাৰ ল'ৰাটোলৈ আপোনাৰ সেই বৰজীয়েকক দিবলৈ মন ইমান ধনী ঘৰৰ ল'ৰাটোৰ লিংক মই আপোনাৰ সেই বৰজীয়েকক দিবলৈ লগাই দিয়া নাই নহয় মোৰ নিজৰ ছোৱালীজনীক নিদি সেই আপোনাৰ বৰজীয়েকক দিম বুলি ভাবিছে নেকি ইমান ধনী ঘৰৰ ল'ৰাটো মই সেই হাতামুঠি বা এৰি যাবলৈ দিম এইবিলাক কিন্তু বহুত বেয়া কথা দেই তোমাক মই বাৰে বাৰে বুজাই থাকোঁ কিন্তু তুমি অলপো বুজিবলৈ চেষ্টা নকৰা তোমাক মই বাৰে বাৰে কৈছোঁ যে দুইজনী আমাৰ সন্তান গতিকে আমি দুইজনীকে সমানে মৰম দিব লাগিব সমানে গুৰুত্ব দিব লাগিব কিন্তু তুমি অবুজন তোমাক মই বাৰে বাৰে বুজাই থাকোঁ কিন্তু তুমি বুজিবলৈ চেষ্টা নকৰা চনুক তুমি নিজৰ ছোৱালী হিচাপে আজিলৈকে ভাবিব নোৱাৰিলা ঠিক আছে নিজৰ ছোৱালী হিচাপে বাৰু নাভাবিলা নাই কিন্তু তাইৰ বেয়াটো কিয় ইমান চিন্তা কৰা ভালটো তুমি কিয় চিন্তা কৰিব নোৱাৰা মানুহ হিচাপে অন্ততঃ তাইৰ ভালৰ কাৰণে চিন্তা কৰিবা বেয়াটো নকৰিবা এটা কথা তুমি শুনি লোৱা মই কিন্তু প্ৰথমে মোৰ ডাঙৰ ছোৱালীজনীকে বিয়া দি ল'ম ঠিক আছে বাৰু দিব আপোনাৰ আকৌ সেই বৰজীয়েকলে দৰা ওলাবও লাগিছে নহয় প্লিজ ইনু তুমি ইমান কাপচেতিয়া নহ'বাচোন ইনু সেইজনী তোমাৰো ছোৱালী তাইৰ প্ৰতি তোমাৰ অকণো দয়া মমতা বোলা বস্তুটোৱেই নাই কিন্তু তাই তোমাক বহুত ভাল পায় তোমাক নিজৰ মা বুলি ভাবে কিন্তু তাৰ বিপৰীতে তুমি তাইৰ বেয়া হোৱাটোকে চিন্তা কৰি থাকা সেইবিলাক কিন্তু একেবাৰে ভাল কথা হোৱা নাই এতিয়া সময় আছে ইনু প্লিজ তুমি শুধৰণি হোৱা তুমি ভাল হোৱা তাৰ মানে এতিয়া মইহে বেয়া হ'লোগৈ আপুনি সদায় এনেকৈ কয় সদায় খালি মোৰ গাতে দুখ দেখে হ'ব দিয়ক মোৰ ছোৱালীক বিয়া নিদিওঁ মোৰ ছোৱালী ঘৰতে বহি হৈ থাকক আপোনাৰ নিজৰ বৰ জীয়েককে দি থাকক ভাল ঘৰৰ ধনী ল'ৰালৈ হেই তোমাক আৰু বুজাই কিবা লাভ আছেনে যি কৰা কৰি থাকা বৰ জীয়েকজনী একেবাৰে জীয়েকৰ কথা বেয়াকৈ ক'লে বৰ বেয়া পায় মুঠৰ ওপৰত মই হাজৰিকা ল'ৰালৈ মোৰ ছোৱালীক দিহে এৰিম সঁচাকৈ কিশোৰদা আপোনাৰ লগত কিন্তু থাকি বহুত ভাল লাগে দেই আজি কিন্তু আমি বহুত ফুৰিলোঁ দেই ভাগৰ লাগি গৈছেগৈ তোমাৰ ভাগৰ লাগি গ'লগৈ নেকি ভাগৰ লাগি গ'লগৈ অনুৰাগদা কেনে গ'ল তাৰ বোলে বহুত গৰম উঠিছে ক'ল্ড ড্ৰিংকছ এটা খাবলৈ গ'ল তোমাৰ বাজনীলৈহে বেয়া লাগিছে বালে আকৌ কিয় বেয়া লাগিছে নহয় মানে তাই যে ফুৰিবলৈ নাপালে সেইকাৰণে কৈছোঁ তাইক তুমি জোৰ কৰি লৈ আহিব লাগিছিলে আৰে মইতো লগ ধৰিছোৱে তাইহে ক'লে নাযাওঁ বুলি
অহা হ'লে কিন্তু বহুত ভাল লাগিলেহেঁতেন। কিশোৰদাই বাৰু বাৰে বাৰে কিয় বাৰ কথা কৈ থাকে? মোৰ যে অকণো ভাল নালাগে বাৰ কথা এনেকৈ সুধি থাকিলে। মুনু, কি ভাবিছা? নহয় মানে ভাবিছোঁ জোৰ কৰি হ'লেও বাক লৈ আহিব লাগিছিলে বুলি। সেইটোৱেতো, জোৰ কৰি হ'লেও তাইক লৈ আহিব লাগিছিলে। বাৰু, তাই যে ফুৰিবলৈ নাপালে সেইকাৰণে মই তাইলৈ কেইটামান বস্তু কিনি থৈছোঁ। তুমি তাইক দি দিব পাৰিবানে? কি কি বস্তু কিনি থৈছে? নালাগে নালাগে, সেইবিলাক আকৌ কেলে? প্লিজ মুনু, লৈ যাবা না। বিশেষ একো নাই, খোৱা বস্তু কেইটামানহে আছে। অলৰেডি মই অৰ্ডাৰ কৰিলোৱেই। আকৌ তুমি নিনো বুলি ক'লে এনে নষ্ট হৈ যাব। ঠিক আছে বাৰু। ঠিক আছে বাৰু, এতিয়া গৈ থাকোঁ ব'লা। তোমাৰ ভাগৰ লাগিছে বুলি কৈছিলা নহয়? বলক বলক, ভাগৰ লাগিছে বাৰু। ঠিক আছে, আহা। বাৰে বাৰে কিশোৰদাই বাৰু বাৰ কথা কিয় কৈ থাকে? মই মনে মনে কিশোৰদাক ভাল পাই পেলাইছোঁ, আৰু সেইকাৰণে কিশোৰদাই মোৰ বাৰ কথা ক'লে মনটো অকণো ভাল নালাগে। আজিকালি প্ৰতিটো মুহূৰ্ততে কিশোৰদাৰ কথাকে মনলৈ আহি থাকে। কি হৈছে বাৰু মোৰ? আৰু বায়ে ফুৰিবলৈ যাবলৈ নাপালে বুলিয়ে খোৱা বস্তু দি পঠিয়াইছে। খংহে উঠিছে, কিয় দিব লাগে বাৰু? তাৰমানে কিশোৰদাই মোতকৈ বাক বেছিকৈ ভাল পায় নেকি? নাই নাই, সেইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। অসম্ভৱ, কাৰণ বায়েতো কিশোৰদাৰ লগত কথাও নাপাতে। কেনেকৈ সম্ভৱ হ'ব? মই এনে ভাবি মাথাটোহে গৰম কৰি আছোঁ। যদি কেনেবাকৈ কিশোৰদাই বাক ভাল পায় তেনেহ'লে মই সেইটো কেতিয়াও হ'বলৈ নিদিওঁ। কেতিয়াও হ'বলৈ নিদিওঁ, কাৰণ কিশোৰদাক মই ভাল পাওঁ আৰু কিশোৰদা মোৰ হয়। মই কেতিয়াও আনৰ হ'বলৈ দিব নোৱাৰোঁ, কেতিয়াও নোৱাৰোঁ। মা, সেইটো কেনেকৈ সম্ভৱ বাৰু? তুমিয়ে কোৱাচোন। মই নিজকে বিশ্বাসেই কৰিব পৰা নাই। মা, কি হৈ গ'ল বাৰু? মই বহুত সপোন ৰচিছিলোঁ মা, সঁচাকৈ বহুত সপোন ৰচিছিলোঁ, কিন্তু সকলোবোৰ ফুলত পালত হৈ গ'ল। ৰচোৰা, নাকান্দিবি, মই আছোঁ নহয়, তই চিন্তা অকণো নকৰিবি। তই ভাবিছা নেকি যে সেই চুনুক মই হাজৰিকা ল'ৰালৈ দিম বুলি? কেতিয়াও নিদিওঁ, মই এইটো হ'বলৈ কেতিয়াওৱে নিদিওঁ। তই টেনশ্যনেই নল'বি বুজিছ। নহয় মা, কিশোৰদাই যে বাক ভাল পায় সেইটো কি হ'ব? মোকতো কিশোৰদাই ভাল নাপায়, মোক কৈছে নিজৰ ভণ্টি বুলি ভাবে বোলে। তেনেহ'লে এনেকুৱা ক্ষেত্ৰত সেইটো কেনেকৈ সম্ভৱ হ'ব মা? তুমিয়ে কোৱাচোন। মোৰ লগত বহুত অন্যায় হ'ল মা, সঁচাকৈ বহুত অন্যায় হ'ল। বাজনী বহুত টেঙৰ আছে, তাই তাৰ ওচৰত ভাল দেখুৱাই মনটো ভুলাই ল'লে, আৰু মই লাষ্টত গৈ বেয়া হৈ পৰিলোঁগৈ। মই ক'লে আকৌ তই নুশুন নহয়, তোৰ বায়েৰৰ কথা একো বেয়াকৈ ক'বলৈ নিদিয়। দেখিলি এতিয়া কেনেকৈ চলে বলে কৌশলে সেই ভাল দেখুৱাই পেলাই তোপা কাঢ়ি ল'লে। সেই বাজনী সেই ঘৰত নথকা হ'লে তোকেই ভাল পালেহেঁতেন। এইজনী এই কুলক্ষণী এজনী থাকিয়ে গোটেইখন গণ্ডগোল কৰি পেলালে। তই নাকান্দিবি বুজিছ, নাকান্দিবি। মই কেতিয়াও হাজৰিকা ল'ৰালে সেই চুনুক বিয়া নিদিওঁ, তই টেনশ্যনে নল'বি। হ'লেওতো মা, কিশোৰদাই যে তাইক ভাল পায়, মোকতো ভাল নাপায়। সেইবোৰ ভাল পোৱা কেইদিনলৈ থাকিবনো? তই টেনশ্যন নল'বি। মই হাজৰিকা ল'ৰালে বিয়া কেৱল মাত্ৰ তোকহে দিম। যদি তোক দিবলৈ নাপাওঁ তেতিয়াহ'লে আন কাকোৱে হ'বলৈ নিদিওঁ। এনেকৈ মই এৰি দিয়া ভকত নহয়, তই টেনশ্যনে নল'বি। নাকান্দিবি বুলি কৈছে নহয়, একদম নাকান্দিবি। এই অলপ বস্তু নহয়, দেখিলি কেনেকৈ ধনী ল'ৰাটো হাত কৰি ল'লে। তাইলৈ চাগে সি ফোন চোন কৰি থাকে। ফোন বাৰু কৰে, কিন্তু সেইবিলাক কথাচোন একোৱেই নাপাতে। যি পাতে মোৰ সন্মুখতে পাতে। তই গম নোপোৱাকৈ চাগে তালৈ তাই সেই মেছেজ দি থাকে। তাইয়ে বনালে তোক, মই গম পাইছোঁ নহয়। তোক আৰু সেই তাই হলিগলি দেখিছেতো, সেইকাৰণে তাই ভাবিলে বুলিব ইমান ধনী হোৱা ল'ৰাটোলৈ তাই বুলিব বিয়া হ'ব, সেইকাৰণে বুলিব ভঙাই দিয়াই ভাল। মই জানো নহয় তাইৰ কথা, থাকেহে তেনেকৈ। কিন্তু মা, তাই জানো তেনেকুৱা কৰিব? তই ভাল বুলি ভাবিছ? তই ইয়াতে প্ৰমাণ পাই যাবি নহয়। তাই যদি তালৈ বিয়া হ'ম বুলি কয় তেতিয়াই তই প্ৰমাণ পাবি যে তোক কিমান ঠগন দিলে। কিন্তু কম মই কাকনো বিশ্বাস কৰিম, একো ভাবিয়ে পোৱা নাই। হ'ব, তই কণা কথা বন্ধ কৰ, অকণো চিন্তা নকৰিবি। মই যি কৰিব লাগে কৰিম নহয়, মোৰ ওপৰত বিশ্বাস ৰাখ। ঠিক আছে বাৰু মা, তুমি যি কৰা কিন্তু সোনকালে কৰিবা। ইমান জৰুৰীকৈ মাতি পঠিয়ালা যে? মই কিন্তু ঘৰত ফাঁকি দিহে আহিছোঁ। মোৰ কাৰণে তুমি ফাঁকি দি আহিছা? এইটোৱে মোৰ কাৰণে বহুত ডাঙৰ কথা। নহয় মানে তুমি ইমান জোৰকৈ মাতিলা যে, সেইকাৰণেহে আহিলোঁ। কিয় আহিব নালাগিছিলে নেকি? ধেমালি কৰিছোঁ, খং উঠিছে নেকি? নাই, মোৰ খং নাই উঠা। তেনেহ'লে ইফালে কিয় মুখ কৰি আছা? মোৰ ফালে চোৱা আকৌ। মোৰ কিন্তু বৰ ভয় লাগিছে, ঘৰত ফাঁকি দি আহিছোঁ যে। হ'ব, ভয় কৰিব তুমি নালাগে, মই আছোঁ নহয়। তুমি কি ক'ম বুলি ভাবিছিলা? সোনকালে কোৱা না, মই কিন্তু ঘৰলৈ সোনকালে উভতিব লাগিব। মই কি ক'ম তোমাৰ শুনিবলৈ বহুত মন গৈ আছে ন? মন গৈছে বাৰু। তেনেহ'লে শুনা, চুনু, মই তোমাক ভাল পাওঁ। সঁচাকৈ মই তোমাক বহুত বেছিকৈ ভাল পাই পেলাইছোঁ। তুমি এইবিলাক
সঁচাকৈ কৈছানে? অঁ চুনু, তোমাৰ শপত, মই এইবিলাক সঁচাকৈ কৈছোঁ। মই তোমাক সঁচাকৈ বহুত বেছি ভাল পাওঁ। তুমিও মোক ভাল পোৱা, সেইটো কথা মই জানো। কোৱা চুনু, তুমিও যে মোক ভাল পোৱা বুলি। নাই নাই, তোমাক মই ভাল পাওঁ বুলি ক'বলৈ ভয় লাগেচোন। কিয় চুনু, তোমাৰ মোক ভাল পাওঁ বুলি ক'বলৈ কিয় ভয় লাগে? মই জানো তুমিও যে মোক বহুত বেছি ভাল পোৱা বুলি। মই তোমাক ভাল পাওঁ বুলি ক'লে মায়ে মোক কি কৰিব তাৰ কোনো ঠিক নাই। তুমি এইবিলাক কি কথা কৈছা? মায়েচোন মোক বহুত বেছি ভাল পায়। কিশোৰ, সেয়া মোৰ মাহী মাহে। মই মোৰ মাক বহুত সৰু থাকোঁতে হেৰুৱাইছোঁ। আৰু মোৰ ভণ্টি মনু মাহীমাৰ ছোৱালী হয়। ঘৰত আলোচনা হৈ আছে, মনুক হেনো তোমালৈ বিয়া দিব। আৰু এনেকুৱা ক্ষেত্ৰত আমি দুয়োটাক ভাল পাওঁ বুলি জানিলে কি হ'ব বাৰু, তুমিয়ে কোৱাচোন। কি তুমি এইবিলাক কি কথা কৈছা? মনুক মই মোৰ ভণ্টি হিচাপে ভাবোঁ, আৰু তেনেকুৱা ক্ষেত্ৰত মই তাইক কেনেকৈ বিয়া পাতিম? বিয়া পাতিলে কেৱল মাত্ৰ মই তোমাকহে বিয়া পাতিম। নাই নাই, সেনেকুৱা কাম নকৰিবা। সেনেকুৱা কৰিলে মোৰ কি হ'ব এবাৰ ভাবি চাবা। কিন্তু তুমিওতো মোক ভাল পোৱা। কোৱা, তুমি মোক ভাল পোৱা নে নোপোৱা? কিশোৰ, ময়ো তোমাক বহুত বেছি ভাল পাওঁ, কিন্তু কি কৰিবা, উপায়তো নাই। মই তোমাৰ হ'ব নোৱাৰিম কিশোৰ, কেতিয়াও নোৱাৰিম। মই মোৰ মা আৰু ভণ্টিৰ কাৰণে তোমাক ত্যাগ কৰিব লাগিব কিশোৰ। কি তুমি কি কথা কৈছা? সেইজনী তোমাৰ মাহীমা হ'লেও তোমাৰোতো মা হয়। নাই নাই, শান্তিয়ে কেতিয়াও তেনেকুৱা কৰিব নোৱাৰে, কেতিয়াও নোৱাৰে। তুমি চিন্তা নকৰিবা, মই আছোঁ তোমাৰ লগত। আৰু এটা কথা শুনি লোৱা, বিয়া পাতিলে মই কেৱল মাত্ৰ তোমাকহে বিয়া পাতিম। কিশোৰ, সেইটো কেতিয়াও সম্ভৱ নহয়। তুমি চিন্তা নকৰিবা, মই সকলোবিলাক ঠিক কৰি দিম। এতিয়া তুমি ঘৰলৈ যোৱা। ঠিক আছে, ভালদৰে থাকিবা। এতিয়া তুমি চিন্তা কৰি নাথাকিবা, যোৱা, তুমি ভালদৰে থাকিবা। আহা বাবা, তই নুবুজ কিয়? অলৰেডি বিয়াৰ ডেট ফিক্স হৈ গ'ল। এতিয়া বাৰু মই কেনেকৈ বিয়াখন কেঞ্চেল কৰোঁ, তয়ে কচোন। পাপা, মই সেইবিলাক কথা নাজানো। মুঠতে মই মনুক কেতিয়াও বিয়া পাতিব নোৱাৰোঁ। মই তাইৰ বায়েককহে ভাল পাওঁ। মই বিয়া পাতিলে কেৱল মাত্ৰ চুনুকহে বিয়া পাতিম। নহয় অ', কথাবিলাক তই ভবাৰ দৰে নহয়। অলৰেডি আমি ডাঙৰৰ লগত কথা বতৰা পাতিলোঁ। এতিয়া মই কোনখন মুখেৰে বাৰু বিয়াখন কেঞ্চেল কৰি এইটো কথা কওঁগৈ? মই এইবিলাক কৰিব নোৱাৰোঁ। এই বুঢ়া বয়সত তই মোক অপমান হোৱাটো বিচাৰ নেকি? মই যদি বিয়াখন কেঞ্চেল কৰিবলৈ যাওঁ, তেনেহ'লে বৰুৱানীয়ে মোক কি বুলি ভাবিব? আৰু কিমান ধুনীয়া এটা সম্পৰ্ক এনেকৈ মই শেষ কৰি দিব নোৱাৰোঁ নহয়। কিন্তু পাপা, তুমি এবাৰ মোৰ কথা ভাবা। মইতো কেতিয়াও তাইৰ লগত সুখী হ'ব নোৱাৰোঁ। নাই, তোৰ মতে নহ'ব। তই কথাবিলাক অকণমান বুজিবলৈ চেষ্টা কৰ। মই তেওঁলোকক অলৰেডি কথা দিয়া হৈ গ'ল। তাৰ পাছত মই কেতিয়াও ওলট পালট কৰিব নোৱাৰোঁ। আৰু তাইতো বহুত ভাল ছোৱালী, সেইটো তয়ো জান। পাপা, তুমি মোৰ কথাটো বুজিবলৈ চেষ্টা কৰা। মই তাইৰ বায়েকক ভাল পাই কেনেকৈ মই ভনীয়েকক বিয়া পাতি সুখী হ'ব পাৰিম, তুমিয়ে কোৱাচোন। তই পাৰিব লাগিব, তই মোৰ কাৰণে পাৰিব লাগিব বাবা। সৰুতে তই তোৰ মাক হেৰুৱালি, তাৰ পাছতে মই তোক তুলি তালি ইমানটো কৰিলোহি। এতিয়া অন্ততঃ তই মোৰ এই কথাটো ৰাখি দে বাবা। তই যদি এই কথাটো ৰাখিব নোৱাৰ, তেনেহ'লে মই মনত বৰ দুখ পাম। যদি তই আগতে ক'লিহেঁতেন যে তই তাইৰ বায়েকক ভাল পাওঁ বুলি, তেতিয়াহ'লে মই আগতে কথা পাতিলোঁ হয়। কিন্তু এতিয়া ইমানখিনি আগবঢ়াৰ পিছত মই আৰু কেঞ্চেল কৰিব নোৱাৰোঁ। বাবা, তই মোৰ কথা ৰাখিব লাগিব, পাৰিবিনে? ক। পাপা, মোৰ একো উপায় নাইকিয়া হৈ গৈছে। তুমি বাৰু কথা পতাৰ আগতে মোক কিয় এবাৰো নুসুধিলা? এতিয়া তুমি কৈছা তোমাৰ কথা নামানিলে তুমি দুখ পাবা বুলি। মই তুমি দুখ পোৱাটো নিবিচাৰোঁ। হ'ব বাৰু দিয়া, তোমাৰ মতেই হ'ব। তই বেয়া নাপাবি মোক। মই জানো তই যে মোৰ কথা কেতিয়াও পেলাই নিদিয় বুলি। ঠিক আছে বাবা, এতিয়া তই দৰা হ'বলৈ সাজু হ। কোনো লাজ নালাগিল নে? তই কেনেকুৱা ধৰণৰ ছোৱালী? যিটো ল'ৰালৈ তোৰ নিজৰ ভনীয়েকক বিয়া দিবলৈ ওলাইছ, আৰু সেই ল'ৰাটোকে তই ভাল পাই আছ। তই ইমান এটা ডাঙৰ বিশ্বাসঘাতকতা কৰিবি বুলি আমি অকণো ভবা নাছিলোঁ। আচলতে গাখীৰ খুৱাই মই সাপ পুহিলোঁ। বা, তইতো জানই মই কিশোৰক কিমান ভাল পাওঁ, আৰু ঘৰততো কিশোৰ আৰু মোৰ বিয়াৰ কথা ওলাই আছিলে। কিন্তু তই এইবিলাক কি কৰিলি বা? কি কৰিলি? তই মোৰ জীৱনটো ধ্বংস কৰি পেলালি। বা, ধ্বংস কৰি পেলালি। ভণ্টি, তই কিয় কথাবোৰ এনেকৈ কৈছ? মই কিশোৰক বহুত বুজাইছিলোঁ, কিন্তু সিহে অকণো বুজিবলৈ চেষ্টাই নকৰিলেচোন। এতিয়া তই কথা ক'বলৈ আহিছ? মিছা কথাৰে আমাৰ চকুত ধূলি মাৰি আছিলি। সেনেকৈ থাকহে ঠাণ্ডা মুণ্ডাকৈ। তই তলে কিন্তু অলপ বস্তু নহয় দেই। সৰুতে তই তোৰ মাৰৰ মূৰটো চুবালি, আৰু এতিয়া মোৰ ছোৱালীজনী মূৰটো খাবলৈ গৈ আছ। ক, তই কিয় এনেকুৱা কৰিলি? কিয় আমাক ইমান বিশ্বাসঘাতকতা কৰিলি? মা, তুমি বিশ্বাস কৰা, মই একো কৰা নাই। সিহে মোক বহুত বেছি ভাল পায়, আৰু মনুক হেনো নিজৰ ভণ্টি হিচাপে ভাবে। মই তাক বাৰে বাৰে কৈছিলোঁ, কিন্তু সিহে। তই মানে তাক মনে মনে লগ কৰি এইবিলাক কথাকে পাতি থাক। তই তাক মনুৰ বিপক্ষে কথা লগাই তাইক ভাল নোপোৱা কৰিলি। আগতেতো সি মনুৰ লগতে থাকে। তোৰ চলাহী কথাৰে তই তাক তোৰ নিজৰ কৰি ল'লি, আৰু
আৰু তোৰ নিজৰ ভনীয়েকক কি কৰিলি তই? তাইৰ অৱস্থাটোলৈ চাচোন, তোৰ অকণো বেয়া লগা নাইনে? বা তই এনেকুৱা কৰিবি বুলি মই ভবাই নাছিলোঁ। কিশোৰক মই বহুত বেছি ভাল পাওঁ। তই কিশোৰৰ জীৱনৰ পৰা সাঁতৰি যা বা, সাঁতৰি যা। তই আমাৰ লাইফত সোমাই লৈ বহুত ডাঙৰ গণ্ডগোল কৰি পেলালি। তই মোৰ জীৱনটো শেষ কৰি পেলালি। ভণ্টি, তই সেইবিলাক কি কথা কৈছ? তাই যি কথা কৈছে সঁচা কথা কৈছে। আমি ডাঙৰে সিহঁতৰ বিয়া ঠিক কৰিলোঁ, আৰু শেষত সি এক বিয়া নাপাতো বুলি কৈছে। তাৰ কাৰণটো হৈছে তই তাক চলে বলে কৌশলেৰে তোৰ নিজৰ কৰি লৈছ, আৰু সেইকাৰণে এই বিয়া নাপাতো বুলি কৈছে। তাই কিমান কষ্ট পাইছে, কিমান দুখ পাইছে তই এবাৰ ভাবি চাইছনে? ধ্বংসকাৰী কুলক্ষণী, তোৰ কাৰণে মোৰ ছোৱালীৰ জীৱনটো শেষ হৈ যাব এতিয়া। মা, তুমি এনেকৈ নকবা মা। মই ভণ্টিৰ জীৱনটো ধ্বংস হ'বলৈ দিব নোৱাৰোঁ। তই মোৰ জীৱনটো ধ্বংসই কৰিলি, আৰু ইয়াতকৈ কি ধ্বংস কৰিবলৈ বাকী আছে তই কচোন? যদি কেনেবাকৈ মোক কিশোৰে বিয়া নাপাতে তেনেহ'লে মই মৰি যাম। প্লিজ ভণ্টি, তই এইবিলাক কি কথা কৈছ? তোৰ জীৱনটো মই ধ্বংস হোৱাটো নিবিচাৰোঁ। দৰকাৰ হ'লে মই কেনিবা বহুত দূৰলৈ গুচি যাম। দৰকাৰ হ'লে নহয়, তই এতিয়াই এইখন ঘৰৰ পৰা ওলাই গুচি যা। তই থাকিলে এই বিয়া কেতিয়াও সম্ভৱ নহয়। তই এতিয়াই গুচি যা বুলি কৈছ নহয়, গুচি যা। বা, তই যদি মই জীয়াই থকাটো বিচাৰ তেনেহ'লে এইখন ঘৰৰ পৰা তই আজিয়ে ক'ৰবালৈ গুচি যাগৈ যা। ঠিক আছে, তোৰ সুখৰ কাৰণে মই আজিয়ে এইখন ঘৰ এৰি গুচি যাম। কেৱল মাত্ৰ তই সুখত থাক। ক'ত যাওঁ, কি কৰোঁ একো ভাবিয়েই পোৱা নাই। সেনেকুৱা দিন আহিব বুলি মই ভবাই নাছিলোঁ। মাও, তোমালে মোৰ বৰকৈ মনত পৰিছে। তুমি থকা হ'লে আজি মই সেনেকুৱা দিন দেখা নাপালোহেঁতেন। দেউতাই চাগে মোক বিচাৰি ফুৰিছে। মই দেউতাকো একো নোকোৱাকৈ আহিলোঁ। দেউতা, তোমালৈ মোৰ বৰকৈ মনত পৰিছে। নাই, কান্দি একো লাভ নাই। মোৰ কাৰণে ভণ্টিৰ জীৱনটো ধ্বংস হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। মই কেতিয়াও ভণ্টিৰ জীৱনটো ধ্বংস কৰিব নিবিচাৰোঁ। দুদিনৰ পিছত মোৰ মনৰ মানুহজনৰ বিয়া। মই কেনেকৈ সহ্য কৰিম? চাগে মোলৈ বৰকৈ মনত পেলাই আছে। সিও উপায়বিহীন। সিনো কি কৰিব? অলৰেডি বিয়াৰ ডেট ফিক্স হৈ গ'ল। এতিয়াতো একো উপায় নাই। আচলতে মই গুচি অহাৰ কাৰণে বহুত ভাল হ'ল। নহ'লেনো মই কেনেকৈ সিহঁতৰ বিয়াখন মোৰ চকুৰ সন্মুখত চাই থাকিব পাৰিলোহেঁতেন। কিশোৰ মোৰ প্ৰথম ভালপোৱা আছিলে। ভালপোৱা কি মই জনাই নাছিলোঁ। যেতিয়া মই কিশোৰক লগ পালোঁ তাৰ পাছতহে ভালপোৱাৰ অনুভূতিটো বুজিব পাৰিলোঁ। কিন্তু সেই ভালপোৱা মোৰ আধৰুৱা হৈ ৰ'ল। কিশোৰ, তুমি মোক বেয়া নাপাবা। মই তোমাৰ হ'ব নোৱাৰিলোঁ। মোৰ প্ৰথম ভালপোৱা মই জীয়াই ৰাখিব নোৱাৰিলোঁ। সৰুৰে পৰা মই সুখ বোলা বস্তুটো বিচাৰিয়ে নাপালোঁ। সৰুতে মই মোৰ মাক হেৰুৱালোঁ। মাৰ মৰম আদৰ কি বুজিয়েই নাপালোঁ। তাৰপাছত মাহীমাক লগ পালোঁ। মাহীমায়েও আজিলৈকে মোক নিজৰ ছোৱালী হিচাপে ভাবিয়ে নল'লে। প্ৰতিদিনাই মই মোৰ মাক মনত পেলাই চকু পানী টুকিবলগীয়া হয়। আৰু শেষত এতিয়া মোৰ ঘৰ বাৰী নাইকিয়াৰ দৰে অনাই বনাই ঘূৰি ফুৰিব লগা হৈছে। আৰু শেষত যিজনক মই নিজতকৈ ভাল পাবলৈ লৈছিলোঁ আৰু বিশ্বাস কৰিছিলোঁ, সেইজনকে ভগৱানে মোৰ পৰা আঁতৰাই নিলে। ভগৱান, তুমি কিয় ইমান নিষ্ঠুৰ? মোৰ লগত কিয় এনেকুৱা অন্যায় কৰিছা? কিয়? কোৱাচোন, কিয় কৰিছা? তাতকৈ ভগৱান, তুমি মোক মাৰি নেপেলোৱা কিয়? কিয় মাৰি নেপেলোৱা? এনেকৈ মোক জীয়া যন্ত্ৰণাত কিয় ৰাখিছা? এতিয়াতো আৰু কান্দি উপায় নাই। যি হয় দেখা যাব। সিহঁতে দুটা সুখী হওক, সেইটোৱে মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। যাওঁ এতিয়া, মাহীৰ ঘৰলৈকে যাওঁ। বুজিছা, হাজৰিকাই কিন্তু কথাটোত বৰ ভাল পাইছে। তেওঁ বোলে সেই কম বুলি ভাবিয়ে আছিলে, ক'বলৈহে বোলে সময় পোৱা নাছিলে। আৰু অতি সোনকালে বিয়াখন পাতিয়ে দিব। হয় নেকি? এইটোতো বহুত ভাল কথা। তেনেহ'লে কি তেনেকৈ কৈছে আংকুলে? আইজনী দেখিলি, মই কোৱা নাছিলোতো মই সকলোবিলাক ঠিক কৰি দিম বুলি। বহুত ভাল লাগিছে মা। থেংক ইউ মা। হ'ব তই মোক থেংক ইউ ক'ব নালাগে। বাকী যা যোগাৰবোৰ সোনকালে কৰিব লাগিব। মা, মোৰ বিয়া কিন্তু ডাঙৰকৈ পাতিব লাগিব, কৈ থ'লোঁ কিন্তু। ঠিক আছে তই সেইবিলাক টেনশ্যন নল'বি।
তেওঁ কেতিয়া মানে বিয়াখন পাতিম বুলি কৈছে বাৰু? এই তেওঁতো কৈছে এইকেইদিনৰ ভিতৰতে বিয়াখন পাতোঁ বুলি। তাৰপিছত মই ক'লোঁ বোলো মই সেই ঘৰত আলোচনা বিলোচনা কৰি লওঁগৈ, পটককেতো এনেকৈ বিয়াখন বুলিলে বিয়াখন নহয়। নাই হাজৰিকাই ঠিকেই কৈছে, সোনকালে বিয়াখন পাতি লোৱাই ভাল হ'ব। অঁ হয় নেকি? আমাক পিছে এমাহমান সময় লাগিব, এমাহমানৰ ভিতৰতে বিয়াখন পাতি দিব লাগিব আৰু বুজিছা। আৰু পঢ়াৰ কথাটো কৈছে চিন্তা কৰিব নালাগে, তেওঁলোকৰ ঘৰৰ পৰাই বোলে পঢ়িব পাৰিব, যিমানলৈকে মন যায় বোলে সিমানলৈকে পঢ়িব পাৰিব। মুঠৰ ওপৰত বোলে সিহঁতৰ ঘৰলৈ ছোৱালী মানুহ এজনী লাগেই লাগে। তাকেহে ঈশ্বৰে যি কৰে কিন্তু ভালেই কৰে। সোনকালে দিন বাৰ তাৰিখ এটা ল'ব লাগিব নহয় জানো? অঁ সেইটোৱে কৰিব লাগিব। বৰুৱানী, আপোনালোকৰ কিন্তু বিয়াখন বৰ ধুনীয়া হ'ল দেই, বৰ ডাঙৰ বিয়া পাতিলে কিন্তু। হয় নেকি? নক'ব আৰু, এজনীয়ে ছোৱালী নহয় জানো, সেইকাৰণে আৰু খৰচ পাতি কৰি দিছোঁ আৰু তাইৰ লগতে, নহ'লেনো কাৰ লগত কৰিম নহয় জানো? হেৰি নহয় পিছে আপোনালোকৰ সেই ডাঙৰজনী ছোৱালীক নাই দেখা যে? তাই ঘৰত নাই নেকি? তাই মানে মাহীয়েকৰ ঘৰলৈ গৈছে, মাহীয়েকৰ বহুত গা বেয়া, সেইকাৰণে তাই আহিবই নোৱাৰিলে। আই বেচেৰীজনীলৈ বেয়াই লাগে, আহিব পাৰিলেহেঁতেন তাই নিজৰ ভনীয়েকৰ বিয়াখনলৈ। তাকেহে আৰু কি কৰিবা, উপায়তো নাই। পিছে দৰা আহি আছে নে কি? অঁ আহি আছে, এই পাবহিয়ে হৈছেহি আৰু। মা 2 ঘণ্টামানৰ আগতেই চোন আহিছোঁ বুলি ক'লে, ইমান টাইম পোৱাহি নাইনে? তাকেহে ময়ো কথাটো ভাবি আছোঁ, ইমান দেৰি পোৱাহি নাইনে? ইমান দেৰিটো পাবহি লাগিছিলে। পাবহি আই জোৱাইকক চাওঁ লাগিলেই। কইনাৰো মনটো চাগে উগুল থুগুল লাগি আছে নহয় জানো? চাওঁ লাগি আছে আকৌ, মোৰ যে মনটো ইমান ইচাদ বিচাদ লাগি আছে নহয়। কেতিয়া চাওঁ লাগিছে, সোনকালে বিয়াখন হৈ যোৱাটোহে বিচাৰিছোঁ আৰু। ইমান আৰু ৱেইট কৰি থাকিব নোৱাৰি দেই। মইতো বামুণজনক কৈ দিছোঁ সোনকালে বিয়াখন শেষ কৰিবলৈ, ইমান আৰু মন্ত্ৰ চন্ত্ৰ গাই থাকিবলৈ নাই দেই। আই এজনী কথা শুন। তাকেহে দেই, অৱশেষত যে বিয়াখন হ'লগৈ আৰু। হেৰা, বৰ ডাঙৰ কথা এটা হ'ল। কি কথা? কি ডাঙৰ কথা হ'ল আকৌ? মই এতিয়া কেনেকৈ কওঁ একো ভাবিয়ে পোৱা নাই। কি হৈছেনো? কি হৈছে পাপা? কোৱাচোন কোৱা। দৰা গাড়ীখন আহি থাকোঁতে বোলে এটা ডাঙৰ এক্সিডেণ্ট হৈছে। কি? পাপা তুমি এইবিলাক কি কথা কৈছা? সঁচাকে নে মিছাকে? সেইবিলাক আপুনি কি কথা কৈছে? যি কৈছোঁ সঁচাকৈ কৈছোঁ। গাড়ীখন হেনো দৰাই চলাই আহিছিলে, গাড়ীখন অলপ স্পীডতে আহিছিল আৰু আহি থাকোঁতে ৰাস্তাৰ কাষত গছ এডালত মাৰি দিলেহি। এতিয়া সকলোকে হস্পিটেললৈ নিছে। মই এতিয়া যাব লাগিব, এতিয়াই যাব লাগিব। পাপা এতিয়া কি হ'ব বাৰু? কি হৈ গ'ল বাৰু? দিনটোতো ভালকৈ গৈছিলে, কিন্তু এতিয়া হে ভগৱান, তুমি এইবিলাক কি কৰিলা মোৰ লগত? মা কি হ'ব এতিয়া মোৰ? নেকান্দিবা, ৰ'বাচোন অকণমান ধৈৰ্য ধৰা, বেছি চাগে একো হোৱা নাই। হে ভগৱান, তুমি এইবিলাক কি কৰিলা? মোৰ ছোৱালীজনীৰ জীৱনটো শেষ হৈ গ'ল। সেইবিলাক দেখাবলৈকে মোক জীয়াই ৰাখিছিলা প্ৰভু। এতিয়া এইবিলাক কথা বন্ধ কৰা, মই এতিয়া হস্পিটেললৈ যাওঁ। বাকী মানুহখিনি তোমালোকে খবৰটো দি দিয়া। মা কিছুমানৰ কি হৈ গ'ল বাৰু? আজিৰ দিনটোলৈ মই বহুত আশাৰে বাট চাই আছিলোঁ, কিন্তু এয়া কি হৈ গ'ল? নাকান্দিবি আইজনী, নাকান্দিবি। এতিয়া তোমালোকে অকণমান ধৈৰ্য ধৰা, মই এতিয়া হস্পিটেললৈ যাওঁ। আংকুল, কিছুমানৰ ভাল হ'বনে হঠাতে বাৰু? সেইবিলাক কি হৈ গ'ল বাৰু? এতিয়ালৈকে ডক্টৰে একো ক'ব পৰা নাই। 2টামান অপাৰেশ্যন হ'ব বুলি কৈছে। বাওঁ ভৰিখনত সি বৰকৈ দুখ পালে। আচলতে এইবিলাক কেনেকৈ হ'বলৈ পালে বাৰু? আপোনালোকেনো দৰাটোক গাড়ী চলাবলৈ দিব লাগেনে? আজি যদি সি গাড়ী নচলালেহেঁতেন তেনেহ'লে এনেকুৱা পৰিস্থিতি নহ'লহেঁতেন। আচলতে কথাবিলাক অলপ বেলেগ। মই এটা বৰ ডাঙৰ ভুল কৰিলোঁ। ডাঙৰ ভুল? কি ভুল কৰিলে? কথাটো ক'বলৈ অলপমান সংকোচ অনুভৱ কৰিছোঁ, তথাপিও এতিয়া ক'বই লাগিব। আচলতে আপোনালোকৰ সৰুজনী ছোৱালীক বিয়া পাতিবলৈ তাৰ একেবাৰে মন নাছিলে। সি আপোনালোকৰ ডাঙৰ ছোৱালীজনীক ভাল পাইছিলে, মোক বাৰে ৰিকুৱেষ্ট কৰিছিল ডাঙৰ ছোৱালীৰ লগত বিয়াৰ কথা পাতিবলৈ। কিন্তু অলৰেডি মই আপোনালোকৰ লগত সৰু ছোৱালীৰ লগত বিয়া ফিক্স কৰি পেলালোঁ। সেইকাৰণে মই আৰু সেইটো কথা ক'ব আপোনালোকক নোৱাৰিলোঁ। জোৰ কৰি হ'লেও তাক মই মান্তি কৰালোঁ আৰু অৱশেষত এয়া হৈ গ'ল। মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল। মই আচলতে তাৰ কথা মানিব লাগিছিলে, আৰু মই তাৰ কথা নামানাৰ কাৰণে সি গাড়ী চলাবলৈ জিদ কৰিলে। তাৰ চাগে মনটো বহুত দুখ লাগিছিলে আৰু সেইকাৰণে তাৰ লগত এনেকুৱা অঘটন হ'ল। সঁচাকৈ মই বৰ ডাঙৰ ভুল কৰিলোঁ। হাজৰিকা, ভুল কেৱল আপোনাৰ গাত নাই, ভুল আমাৰ গাতো আছে। মই সকলোবিলাক কথা জানিছিলোঁ যে আপোনাৰ ল'ৰাই মোৰ ডাঙৰজনী ছোৱালীক ভাল পায় বুলি, কিন্তু মই উপায়বিহীন, জানি শুনিও মই চকু মুদি দিবলগীয়া হৈছিল।
এতিয়া বুজি পাইছা তোমাৰ জিদ আৰু অহংকাৰৰ কাৰণে আজি এনে দিন দেখিবলগীয়া হ'ল তোমাৰ কাৰণে এতিয়া তিনিটা ল'ৰা ছোৱালীৰ জীৱন খেলি মেলি হৈ গ'ল সকলোবোৰ ধ্বংস হৈ গ'ল এতিয়া পাৰিবা আগৰ দৰে কৰি দিব মই ভবাই নাছিলো এনেকুৱা যে কিবা এটা ডাঙৰ হ'বগৈ বুলি আপোনালোকে যদি সকলোবিলাক কথা আগতেই জানিছিলে তেনেহ'লে মোক কিয় কোৱা নাছিলে হাজৰিকা আপোনাক মই কি বুলি ক'ম এই সকলোবিলাক মাকৰ কাৰণে হ'ল আচলতে এতিয়াহে কথাবিলাক বুজি পাইছো জোৰ কৰি কেতিয়াও মানুহে মানুহৰ লগত জোৰা লগাব নোৱাৰে কিশোৰক মই ভাল পাইছিলো সঁচা কিন্তু কিশোৰে মোক ভাল পোৱা নাছিলে তেতিয়াই মই ভাবিছিলো যে কিশোৰৰ লাইফৰ পৰা মই আঁতৰি আহিম বুলি কিন্তু মা তুমি মোৰ মনটো সলনি কৰি পেলালা জোৰ কৰি হ'লেও কিশোৰৰ লগত বিয়াত বহিবৰ কাৰণে তুমি মোক বহুত উচতালা মা বহুত উচতালা আৰু শেষত গৈ সেয়া কি হৈ গ'ল মা তুমি কিয় এনেকুৱা কৰিলা আচলতে মই কিশোৰ আৰু বাক মনত বহুত আঘাত সানিলো আৰু সেই আঘাতৰ ফল আজি মই হাতে পালো হাতে পালো মাজনী কথাবিলাক মই এতিয়াহে ভাবিছো সঁচাকৈ মই বৰ ডাঙৰ ভুল কৰিলো তুমি বহুত ডাঙৰ ভুল কৰিলা ইদু বহুত ডাঙৰ ভুল কৰিলা তিনিটা জীৱনক লৈ তুমি খেলা খেলিলা সৰু ছোৱালীক বিয়া দিবৰ কাৰণে ডাঙৰ ছোৱালীক ঘৰৰ পৰা খেদি পঠিয়ালা কেনেকুৱা তোমাৰ মানসিকতা আচৰিত কথা এইবিলাক কথা মোক আগতে কিয় কোৱা নাছিলা বৰ দুখ লাগিছে মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল এতিয়া বাৰু ডাঙৰ ছোৱালী কথাবিলাক গম পালেনে নাই তাই আমাৰ বাবাৰ লগতে আছে তাই ৰাতিয়ে আহিলে কেনেবাকৈ কোনোবাই খবৰ দিলে আপোনালোকলৈ এটা অনুৰোধ আপোনালোকে যাতে সিহঁতহালক কেতিয়াও ডিষ্টাৰ্ব নকৰে বাবাৰ চেঞ্চ থকালৈকে কেৱল মাত্ৰ আপোনাৰ ডাঙৰ ছোৱালী নামেই লৈ থাকিলে এনেকৈ দুটা মনক আপোনালোকে বিচ্ছেদ কৰি বহুত ডাঙৰ ভুল কৰিলে বহুত ডাঙৰ ভুল কৰিলে আপোনালোক এতিয়া যাব পাৰে মাক খুজিবলৈচোন একো ৰাস্তাই নাৰাখিলো মই আপোনাৰ ভৰিত ধৰি ক্ষমা খুজিছো মোক পাৰিলে আপুনি মাফ কৰি দিব মোক আপুনি মাফ খুজিব নালাগে আপুনি সিহঁতহালক মাফ খুজকগৈ সঁচাকৈ মা তোমাক আজি মোৰ মা বুলি মাতিবলৈ কি মন যোৱা নাই তুমি বাৰ বিষয়ে মোক বেয়াকৈ কথা কৈ বাৰ প্ৰতি বেয়া মনোভাৱ জন্মালা আৰু শেষত গৈ মোৰেই বেয়া হ'লগে আইজনীও মাফ কৰি দে মই আৰু সহ্য কৰিব নোৱাৰা হৈ পৰিছো এনো তুমি কেতিয়াও ক্ষমাৰ যোগ্য নহয় এজনী ভাল মা হ'বলৈ হ'লে প্ৰতিটো ল'ৰা ছোৱালীকে নিজৰ সন্তান বুলি ভাবিব লাগিব কেৱল মাত্ৰ তুমি জন্ম দিয়া সন্তানটোকহে যে মৰম কৰিব লাগিব বাকীবোৰ মাক দেউতাকৰ সন্তানক বেয়া দৃষ্টিৰে চাব লাগিব তেনেকুৱা কথা নহয় তেনেকুৱা হ'বলৈ হ'লে তুমি কেতিয়াও ভাল মা হ'ব নোৱাৰা তুমি আমাৰ ডাঙৰ ছোৱালীক অনাদৰ কৰি বহুত ডাঙৰ ভুল কৰিলা মই তোমাক বাৰে বাৰে কৈছিলো কিন্তু তুমি বুজিবলৈ অকণো চেষ্টাই নকৰা হেৰি মোৰ ভুল হৈ গ'ল আজিৰ পৰা মই আৰু ডাঙৰ ছোৱালী কেতিয়াও দুখ কষ্ট নিদিওঁ মই মোৰ নিজৰ সন্তান বুলি ভাবিম মই এজনী ভাল মা হ'বলৈ চেষ্টা কৰিম আংকুল মই কিশোৰক চাব বিচাৰোঁ হাজৰিকা এতিয়া বিপদৰ সময়ত এইবিলাক ধৰা বেলা কৰি নাথাকিব আমি সকলোৱে মিলি ল'ৰাটোক ভাল কৰিব লাগিব মই মোৰ জীৱন দি হ'লেও মই তাক ভাল কৰিম মই কথা দিছোঁ আপোনাক বাৰু সেইবিলাক একো কৰিব নালাগে আপোনালোকে যদি তাক চাবলৈ ইচ্ছা কৰিছে তেনেহ'লে ব'ল আইজনী ব'ল আমি কিশোৰক চাই লওঁগৈ ব'লা পাপা ব'লা